নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী কাইলৈ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্ণ সম্ভাৱনা এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া চূড়ান্ত হ'ব সম্প্ৰসাৰণৰ বিষয় এয়া ডাঙৰ খবৰ এই মুহূৰ্তৰ সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন মাজত মাত্ৰ কেইটামান মাহ বাকি গতিকে তেনে অৱস্থাত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ প্ৰসংগই বিশেষ তাৎপৰ্য বহন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা আজি সন্ধিয়া চূড়ান্ত হ'ব সম্প্ৰসাৰণৰ বিষয় দুৰ্গা দাস বড়ো বিপিএফৰ দুৰ্গা দাস বড়োৰ নাম এই মুহূৰ্তত চৰ্চিত হৈছে বিটিআৰত বিপিএফৰ অভূতপূৰ্ব বিজয় আৰু সেই বিজয়ৰ পাছতে হঠাৎ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয় তাতে বিপিএফৰ দুৰ্গা দাস বড়োক অন্তৰ্ভুক্ত কৰাৰ চৰ্চাক লৈ এই মুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে ৰাজ্যৰ ৰাজনীতিত কাইলৈ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্ণ সম্ভাৱনা আছে আজি সন্ধিয়া চূড়ান্ত হ'ব সম্প্ৰসাৰণৰ বিষয় এই বিষয়ে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো ৫ মাহ বাকি আৰু এনে এটা সময়ত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ইংগিত প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কাইলৈ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্ণ সম্ভাৱনাৰ কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিউজ ৰুমৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিজু এই বিষয়টোক লৈ আৰু কি খবৰ আছে আপোনাৰ হাতত কি তাৎপৰ্য বহন কৰিছে য'ত নেকি বিপিএফৰ পৰা এজনক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে সম্প্ৰসাৰিত মন্ত্ৰীসভাত হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত এটা মন্ত্ৰীৰ পোষ্ট খালী আছে ইতিমধ্যে 18 গৰাকী মুখ্যমন্ত্ৰীৰ সৈতে আছে আৰু সেই খালী থকা পোষ্টটোত নতুনকৈ বিটিচিত চৰকাৰ গঠন কৰা হাগ্ৰামা মহিলাই নেতৃত্বাধীন বিপিএফৰ পৰা এগৰাকীক তাত অন্তৰ্ভুক্ত কৰাৰ বাবে চিন্তা চৰ্চা হৈছে আৰু ইতিমধ্যে বুধবাৰে সন্ধিয়াৰ ভাগত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিপিএফৰ মুৰব্বী তথা বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে তাতে এনডিএৰ অংশীদাৰ হ'বলৈ পুনৰবাৰ আগবাঢ়িছে বিপিএফ আৰু সেই হিচাপত সিদ্ধান্ত হৈছে যে বিপিএফৰ পৰা এগৰাকীয়ে মন্ত্ৰিত্ব লাভ কৰিব আৰু সেই হিচাপত আজি সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে সংবাদ মাধ্যমত স্পষ্ট কৰিছে যে মন্ত্ৰীসভা সম্প্ৰসাৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে নতুন দিল্লীত আৰু কাক মন্ত্ৰিত্ব প্ৰদান কৰা হ'ব সেই লৈ পেলাই আমি যোৱাকালি নিশাৰ ভাগত দুটা নাম কৰিছিলোঁ এটা হ'ল জ্যেষ্ঠ বিধায়ক বিপিএফৰ দুৰ্গা দাস বড়ো আনগৰাকী হ'ল মাজবাটৰ বিধায়ক চৰণ বড়ো এই দুয়োগৰাকী নাম চৰ্চাত আছে আৰু আজি সন্ধিয়াৰ ভাগত চূড়ান্ত হ'ব আচলতে দুৰ্গা দাস বড়োক তাত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ব নে চৰণ বড়োক অন্তৰ্ভুক্ত কৰা হ'ব এই দুয়োগৰাকীৰ ভিতৰত অহা কাইলৈ যি সম্প্ৰসাৰণ হ'বলগীয়া মন্ত্ৰীসভা তাত এই দুগৰাকীৰ ভিতৰত এগৰাকীক অন্তৰ্ভুক্ত কৰা হ'ব আৰু এনডিএত চামিল হ'বলৈ গৈ আছে পুনৰবাৰ হাগ্ৰামা মহিলাই নেতৃত্বাধীন বিপিএফ বিজু যিটো চৰ্ত দিছিল হাগ্ৰামা মহিলাৰীয়ে যে ইউপিপিএল থাকিলে এনডিএত চামিল নহয় বিপিএফ গতিকে সেই বিষয়টোক লৈ কেনেধৰণৰ মীমাংসা বা সমাধান সূত্ৰ উলিয়াইছে বিজেপিয়ে হয় ৰাজনীতিত সকলো সম্ভৱ ৰাজনৈতিক অংক বা যি সমীকৰণ সেই সমীকৰণত বিশেষ সময়ত বিশেষভাৱে সাল সলনি হৈ থাকে আৰু এই যি অগ্ৰগতি নতুন দিল্লীত বুধবাৰৰ সন্ধিয়াৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে যিখিনি বাৰ্তালাপ হ'ল হাগ্ৰামা মহিলাই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত সেইখিনি হিচাপত ২৬ত যি বিধানসভা নিৰ্বাচন আহি আছে সেই তাক কেনেদৰে তেওঁলোক অগ্ৰসৰ হ'ব এই গোটেই বিষয়খিনি এতিয়াও স্পষ্ট হোৱা নাই তেওঁলোকে কিন্তু এই বিষয়ক লৈ পেলাই এক নতুন সমীকৰণ প্ৰস্তুত কৰিছে আৰু সেই সমীকৰণৰ হিচাপতেই এতিয়া খালী হৈ থকা মন্ত্ৰীসভাৰ এখন আসনত বিপিএফক অন্তৰ্ভুক্ত কৰিবলৈ আগবাঢ়িছে আৰু তাক ঠিক একেদৰে বিটিচিৰ যিখন নতুন চৰকাৰ সেই চৰকাৰখনত এগৰাকীক অন্তৰ্ভুক্ত কৰাৰ বাবে বিজেপিৰ তৰফৰ পৰা সেয়া হ'ল উপাধ্যক্ষ পোষ্টত ডেপুটি স্পিকাৰ পোষ্টত বিজিত গৈৰা নাৰ্জাৰীৰ নামটো ইতিমধ্যে চূড়ান্ত হৈছে বিজু সংযুক্ত হৈ থাকিব এই প্ৰসংগত মুখ্যমন্ত্ৰীৰ ভাষ্য আমি আগবঢ়াই ল'ব বিচাৰিছোঁ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে আমাৰ এখন আসন খালী আছিলে কিন্তু গোটেই গধূলিলৈকে আপোনালোকক মই অফিচত গৈ জনাব পাৰিম কিন্তু এটা সম্ভাৱনা নিশ্চিতভাৱে আছে অকণমান মই এটাই কথা কৈছোঁ যে এতিয়াও আমি লাহে লাহে ষ্টেপবিলাক লৈ আছোঁ প্ৰথম দিনাৰ পৰাই মই আপোনালোকক কৈ আছিলোঁ যে আমি খুব স্পীডত যাব খোজা নাই
প্ৰতিটো ষ্টেপ আমি লাহে লাহে লৈ গৈ থাকিম, যাৰ পৰা বড়োভূমিত শান্তিৰ যিটো আমি পৰিৱেশ নিৰ্মাণ কৰিছোঁ সি যাতে সদায় শান্তিৰে থাকিব পাৰে। আমাৰ লক্ষ্যটো পলিটিক্স নহয়, আমাৰ লক্ষ্যটো মন্ত্ৰীসভা নিৰ্মাণ কৰা নহয়, আমাৰ মূল লক্ষ্যটো হৈছে বড়োভূমিত শান্তি আৰু সম্প্ৰীতি, সেইটোহে আমাৰ মূল লক্ষ্য। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আজি সন্ধিয়াৰ ভাগত এই বিষয়ত চূড়ান্ত এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজু, যদি চোৱা হয় 2021 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত BPFক এক প্ৰকাৰ একাষৰীয়া কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বিগ ব্ৰাদাৰ বিজেপি, আৰু তাৰ পিছত বিধানসভাত বিজেপিক সমৰ্থন কৰাৰ কথা উল্লেখ কৰিছিল BPFে। তাৰ পিছত এয়া আমি দেখিবলৈ পালোঁ এইবাৰ BTRৰ নিৰ্বাচনৰ ফলাফল, আৰু তাৰ পিছত এয়া হঠাৎ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়। গতিকে সন্মুখত 26ৰ নিৰ্বাচন, গতিকে এটা বিশেষ সমীকৰণ, বিশেষ ৰণকৌশল এই মন্ত্ৰীসভা সম্প্ৰসাৰণৰ জৰিয়তে। হয়, আনুষ্ঠানিকভাৱে ঘোষণা কৰা আৰু অনানুষ্ঠানিকভাৱে কেতবোৰ কাম কৰি যোৱাটো প্ৰতিটো ৰাজনৈতিক দলৰ এক কুটকৌশল, আৰু সেই হিচাপে বিগত BTC নিৰ্বাচনৰ সময়ছোৱাটো দেখা গৈছিল যে BTC নিৰ্বাচনৰ পূৰ্বে আৰু BTC নিৰ্বাচনৰ প্ৰচাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটাই কথা উল্লেখ কৰিছিল যে BTCৰ দুই প্ৰধান আঞ্চলিক দল UPPL আৰু BPFৰ বিৰুদ্ধে কোনো ধৰণৰ তেওঁলোকে বিশুদ্ধ কৰা নাছিল, কাকো প্ৰত্যক্ষভাৱে সমালোচনা কৰা নাছিল, আৰু BTCত দুয়োটা ৰাজনৈতিক দলক একত্ৰিত কৰাৰ প্ৰয়াস কৰি থকা হৈছে, আৰু তেওঁলোকক একত্ৰিত কৰি NDAৰ অংশীদাৰ কৰি ৰখাৰ প্ৰক্ৰিয়াত বিজেপিৰ তৰফৰ পৰা ৰখা হৈছে বুলি বাৰম্বাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি আহিছিল। আৰু বৰ্তমানো যি UPPL যদিও BTC নিৰ্বাচনত পৰাজিত হৈছে, BPF তাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। এতিয়া 26ৰ আসন্ন নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BPFক NDAত অংশীদাৰ কৰি লৈছে, আৰু UPPL এই মুহূৰ্তলৈকে NDAৰ অংশীদাৰ হৈ আছে। মুঠতে বিজেপিৰ যি শ্লোগান, যি নীতি, সেই নীতি অনুসৰি তেওঁলোকে স্ক্ৰিপ্টেড যি নীতি, সেই নীতি অনুসৰি আগবাঢ়ি গৈ আছে। বিজু, কেইবাটাও নিৰ্বাচনত কিন্তু BTADৰ আসন কেইখন, BTADৰ যিমানকেইখন আসন আছে, কিংমেকাৰৰ ভূমিকা কিন্তু বিভিন্ন বিধানসভা নিৰ্বাচনত কিংমেকাৰৰ ভূমিকা পালন কৰি আহিছে, বিশেষকৈ BPFে। হয়, পুৰণা আঞ্চলিক BTCৰ পুৰণা আঞ্চলিক দল, আৰু সেই হিচাপে তেওঁলোকৰ সাংগঠনিক ভেটিত BTC বা বড়োভূমি অঞ্চলছোৱাত সবল, আৰু সেই হিচাপে 5 বছৰ যদিও তেওঁলোকে শাসনৰ ভাৰত নাছিল, পুনৰ তেওঁলোকে আকৌ পুনৰ শাসনৰ গাদীলৈকে আহিছে, আৰু এতিয়া 26ৰ নিৰ্বাচনত BTCৰ যি অঞ্চল, সেই অঞ্চলছোৱাত 15টা বিধানসভা সমষ্টি আছে, আৰু সেই বিধানসভা সমষ্টিসমূহ আমাৰ হাতত যিখিনি তথ্য আছে, সেই তথ্য আমি পূৰ্বতেও দৰ্শকক জনাই আহিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত দুয়োটা BTCৰ আঞ্চলিক প্ৰধান দল BPF আৰু UPPLক লগত লৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ বাবে চেষ্টা কৰিব, আৰু সেই হিচাপত যি সমীকৰণ, সেই হিচাপত BJPয়ে 5টা, UPPLে 5টা আৰু BPFে 5টা ভগাই লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ এক ফৰ্মুলা প্ৰস্তুত কৰি থৈছিল। কিন্তু এতিয়াই সেই কথাটো কৈ দিব পৰা অৱস্থাত নাই, কাৰণ সময় আছে, এতিয়াও 4-5 মাহ সময় আছে। এই সময়ছোৱাত কেনেধৰণৰ ৰাজনৈতিক পথ পৰিৱৰ্তন হয় সেইটোলৈ অপেক্ষা কৰিব লাগিব। কিন্তু নতুন এটা অগ্ৰগতি লাভ কৰিছে যে NDAৰ পুনৰ অংশীদাৰ হ'বলৈ গৈ আছে BPF, আৰু অসম চৰকাৰৰ যি খালী হৈ থকা এখন আসনত BPFৰ এগৰাকী বিধায়কে মন্ত্ৰিত্ব পাব। দুটা নাম চৰ্চাত আছে, দুৰ্গা দাস বড়ো আৰু চৰণ বড়ো, দুয়োগৰাকীৰ ভিতৰত এগৰাকী মন্ত্ৰিত্ব লাভ কৰিব, আৰু সন্ধিয়াৰ ভাগত আজি চূড়ান্ত হ'ব। নিশ্চয়। লগতে বিজু, আমি শেষত জানিব বিচাৰিম, উৰ্খাও গৌৰা ব্ৰহ্মৰ প্ৰসংগক লৈ চৰ্চা চলি আছে। হয়, উষা গৌৰা বৰ্মাত UPPLৰ প্ৰতিষ্ঠাপক সভাপতি, আৰু বৰ্তমানৰ তেওঁ উপদেষ্টা পদত আছে দলটোৰ, আৰু তেওঁ অসম চৰকাৰৰ মন্ত্ৰিত্বৰ পদত আছে, আৰু UPPLৰ প্ৰতিনিধি হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত আছে, আৰু সম্ভৱতঃ 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে NDAৰ পৰা UPPL বাহিৰ হৈ নাযায়। সেই যি তেওঁলোকৰ মিত্ৰতা NDAৰ সৈতে, সেই মিত্ৰতা অক্ষুণ্ণ থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজু কুমাৰ ডেকা সবিস্তাৰে এইখিনি তথ্য আগবঢ়ালে। বাক্সাত পুনৰ বাহাল ইণ্টাৰনেট সেৱা। আজিৰে পৰা বাক্সাত পুনৰ উপলব্ধ ইণ্টাৰনেট সেৱা। হিংসাত্মক পৰিস্থিতিৰ পাছতে কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। উত্তেজনাপূৰ্ণ পৰিস্থিতি ৰোধৰ বাবে কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। 5 অভিযুক্ত, জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ 5 অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ,
পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা এই 5 অভিযুক্তক বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱাৰ সেই মুহূৰ্তখিনি যি অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ল এক ৰক্তাক্ত হিংসাত্মক পৰিস্থিতিৰ সূত্ৰপাত ঘটিল আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্টাৰনেট কৰ্তন কৰা হৈছিল কিন্তু আজিৰে পৰা পৰিস্থিতি স্বাভাৱিক হৈ উঠাত পুনৰ ইণ্টাৰনেট সেৱা মুকলি কৰা হৈছে পুনৰ উপলব্ধ হৈছে বাক্সাত ইণ্টাৰনেট সেৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি ৰোধৰ বাবে কৰ্তন কৰি থোৱা ইণ্টাৰনেট সেৱা আজি পুনৰ মুকলি কৰি দিয়া হৈছে ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ 28 দিনৰ পাছত জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ সময় পাইছে ৰাহুল গান্ধীয়ে 28 দিন বহুত দীঘলীয়া সময় তথাপিও মই তেওঁৰ অসম ভ্ৰমণক আদৰণি জনাইছো দেৰিকৈ হলেও তেওঁ অহা বাবে কোনো ৰাজনৈতিক কথা নকওঁ 28 দিনৰ পিছত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁ সময় পাইছে যদিও আমি কওঁ যে 28 দিন বহুত দিন হ'ল তথাপিতো মই তেওঁৰ অসম ভ্ৰমণক আদৰণি জনাইছো দেৰ হ দুৰুস্ত দেৰিকৈ হলেও তেওঁ আহিছে গতিকে এই ভ্ৰমণক লৈ মই কোনো ৰাজনৈতিক কথা ক'ব খোজা নাই যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকীক তেওঁ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে তেওঁৰ এই অসম ভ্ৰমণক মই আদৰণি জনাইছো 21 অক্টোবৰত ছিংগাপুৰ আৰু অসম আৰক্ষীৰ বৈঠকৰ আয়োজন বৈঠকৰ পাছতে ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ বিষয়ে অধিক স্পষ্ট হ'ব ছ'চিয়েল মিডিয়াত চলি থকা ভিন্ন বাতৰিত অসন্তুষ্ট ছিংগাপুৰ আৰক্ষী ছিংগাপুৰ চৰকাৰৰ অসম চৰকাৰলৈ আহ্বান ছিংগাপুৰৰ ৰাজনৈতিক নেতাৰ ছ'চিয়েল মিডিয়াত অসমৰ বিষয়ে নিদিবলৈ আহ্বান জনাইছে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিফ সেক্ৰেটাৰীয়ে ছিংগাপুৰ আৰক্ষীৰ ষ্টেটমেণ্ট এটা পঠাই দিছে তাত আপোনালোকেও ষ্টেটমেণ্টটো পঢ়িছে গতিকে ষ্টেটমেণ্টটোৰ ওপৰত মই ক'ব বিচৰা নাই 21 তাৰিখে ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকৰ পৰা ঘূৰি আহি আমি আৰু বেছি অলপ স্পষ্টতা পাম যে ছিংগাপুৰ আৰক্ষীয়ে কি ধৰণে তদন্ত কৰিছে বা তদন্তৰ গতি কি যেহেতু 21 তাৰিখে অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ মাজত বৈঠক অনুষ্ঠিত হ'ব সেই কাৰণে মই এই বিষয়ে অধিক কথা ক'ব বিচৰা নাই কাৰণ ঘূৰি অহাৰ পিছত আমি যেহেতু 1-to-1 কথা পতাৰ সুযোগ পাম আমি বহুতখিনি কথা গম পাম ৰাতিপুৱা ছিংগাপুৰৰ চৰকাৰে ভাৰত চৰকাৰলৈকে এখন তেওঁলোকে এম্বেসি ল্যাঙ্গুৱেজ থাকে অসমৰ পৰা তেওঁলোকৰ পলিটিক্যাল লিডাৰৰ ফেসবুক বা টুইটাৰত অসমৰ পৰা বিভিন্ন ধৰণে বিভিন্ন কথা পোষ্ট কৰি থকা কাৰণে তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰিছে আৰু ছিংগাপুৰ চৰকাৰেও অসম চৰকাৰক অনুৰোধ কৰিছে যাতে আমি অসমৰ ৰাইজক অনুৰোধ কৰো যাতে ছিংগাপুৰৰ পলিটিক্যাল লিডাৰৰ টুইটাৰ বা ফেসবুকত আমি যেটো আমাৰ বিষয় বৰ্তমানৰ যেটো অসমীয়া মানুহৰ যেটো আমাৰ প্ৰসংগ সেই বিষয়ে তেওঁলোকৰ পলিটিক্যাল লিডাৰৰ টুইটাৰ বা ফেসবুকত নিদিবৰ বাবে অনুৰোধ কৰিছে বিমানবন্দৰৰ পৰা পুনে জুবিন ক্ষেত্ৰত উপস্থিত হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীক জনালে শ্ৰদ্ধাঞ্জলি গামোচা ফুলৰ তোৰাৰে জুবিনলৈ শ্ৰদ্ধাঞ্জলি কংগ্ৰেছ সাংসদজনৰ ৰাহুল গান্ধীক সংগ দিয়ে কংগ্ৰেছ নেতা গৌৰৱ গগৈ জিতেন্দ্ৰ সিং দেৱব্ৰত শইকীয়া নন্দিতা দাসৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতাই জুবিনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে কাহিলীপাৰালৈ ৰাওনা হৈছে ৰাহুল গান্ধী কাহিলীপাৰাত জুবিনৰ পৰিয়ালক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে
এয়া ফুলাম গামোচা আৰু ফুলৰ তোৰাৰে অসমৰ প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাহুল গান্ধীয়ে। আজিও যথেষ্ট ভিৰ, অগণিত গুণমুগ্ধই প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিন ক্ষেত্ৰত ভিৰ কৰা পৰিলক্ষিত হয়। নাম প্ৰসংগ অহৰ্নিশে অব্যাহত আছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে আজি 29 দিন অতিক্ৰম কৰিলে। মৰমৰ শিল্পীগৰাকীৰ মৃত্যু আজিও মানি ল'ব পৰা নাই অনুৰাগীসকলে। আধ্যাত্মিক স্থানলৈ পৰিণত হোৱা সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰতিদিনে ভিৰ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে। জুবিন ক্ষেত্ৰত অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীলৈ অনুৰাগীসকলে আগবঢ়াইছে নৈবেদ্য, গামোচা, সোণৰ চেইন, টুপিকে আদি কৰি বিভিন্ন সামগ্ৰী। এটা মুহূৰ্তৰ বাবেও অকলশৰীয়া কৰা নাই মৰমৰ শিল্পীগৰাকীক। আজিও জুবিন ক্ষেত্ৰলৈ আগমন ঘটিছে ভিন্ন প্ৰান্তৰ অনুৰাগীৰ। পুনৰ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ আৱেগিক পোষ্ট। তোৰ হাত ধৰি খোজ দিবলৈ শিকিলোঁ, জীৱনত সাহস পালোঁ, হঠাতে কেনেকৈ সকলো সলনি হৈ গ'ল। জানিব লাগিব, সত্য জনাৰ অধিকাৰ আছে বুলি মাজনিশা এনেদৰে ফেচবুকত পোষ্ট দিলে ডক্টৰ পামী বৰঠাকুৰে। ইফালে আজি CIDৰ কাৰ্যালয়ত উপস্থিত হয় সংগীত শিল্পী দিগন্ত ভাৰতী। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত শিল্পীগৰাকীক সোধা পোছা SITৰ প্ৰথমবাৰলৈ দিগন্ত ভাৰতীক তলব কৰিছে SITয়ে। হোটেল গেটৱেৰ স্বত্বাধিকাৰ মৃগাংক হাজৰিকাকো তলব SITৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰত আছিল মৃগাংক হাজৰিকাও। এতিয়ালৈকে SITয়ে সোধা পোছা কৰিছে বহুজনক। জুবিনৰ লগত মোৰ সম্পৰ্ক কি সেইখিনি কথা কেতিয়াবা মই জুবিনক জানো, মোৰ মিউজিক কেনেকৈ আৰম্ভ হৈছিল সেইবিলাকে কথাই সুধিছে। আৰু এটা এপিল কৰিছে যে আপোনালোকৰ পৰা যিখিনি কথাটো হ'ল জানিলোঁ, আৰু কাৰোবাৰ ওচৰত যদি কিবাও যদি তথ্য আছে আপুনিও জনাব, কাৰণ যে আপুনি ইমানো ওচৰৰ পুৰণি বন্ধু যিহেতু ৰাইজক জনাব। আৰু কিবা যদি তথ্য থাকে যিয়ে তদন্তত সহায় কৰিব পাৰে সেই কথাখিনি আমাক জনাওক, যাতে তদন্ত সুন্দৰকৈ আগবাঢ়ি যায় আৰু আমি সোনকালে তেওঁলোকক জমা দিব পাৰোঁ, আদালতত জমা দিব পাৰোঁ। এইটো কথাই কৈছে। মোৰ বেলেগটো নাই, আমি যিখিনি জানো মিউজিকৰ কথাখিনি সেইখিনিয়ে কথা সুধিছে। কি আমি কাম কৰিছোঁ, কেনেকৈ কৰিছোঁ সেইখিনি কথা তেনেকুৱা কথা কোৱা নাই। খালি কৈছে যে যদি কিবা তথ্য পায় বা কাৰোবাৰ ওচৰত যদি আছে আপোনালোকে এপিল কৰিলে, কাৰণ ছিনিয়ৰ মানুহ যিহেতু আপোনালোক আৰু জুবিনৰ ইমান ঘনিষ্ঠ বন্ধু, আপুনি ক'লে হয়তো হেৰি হ'ব পাৰে। গতিকে ময়ো সেইটো আপোনালোকৰ জৰিয়তে প্ৰত্যেকে কওঁ, যদি কিবা কোনোবা কিবা জানে, তথ্য যদি আছে কিবা তদন্তত সহায়ক হ'ব পাৰে, তেতিয়া সুন্দৰকৈ তদন্ত প্ৰক্ৰিয়াটো আমাৰ আৰু অলপ আগবাঢ়ি যাব। হ'ব, মোৰ পূৰা বিশ্বাস আছে, আপোনালোকে বিশ্বাসটো ৰাখক। এইটো এটা সৰু কথা নহয়, এইটো ডাঙৰ কথা। গতিকে আমি ধৈৰ্য ধৰিব লাগিব, আমি ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। তেওঁলোকে সেইটোত আছে, তেওঁলোকে সেইটো কথাই কৈছে, আমিও সেইটোৱে বিচাৰোঁ যে তথ্য যদি কিবা আছে যাতে সহায়ক হওক, তেতিয়া আমি আচল সোনকালে গৈ পাম আমাৰ লক্ষ্যস্থান। না সেইটো কথাই হৈছে, আমিও হয়তো আৱেগত ক'ৰবাত কৈছোঁ, কিন্তু এতিয়া ন্যায় ব্যৱস্থাটো 10 দিনত কথা কৰি দিয়া এটা চুইচ নহয় যে টিপিলে ওলাই আহিব, তেনেকুৱা নহয়। এটা প্ৰক্ৰিয়া হয়। আৰু এতিয়া যিটো ছিষ্টেম আছে নতুনকৈ, মই আজিহে গম পালোঁ তেওঁলোকৰ কথা পাতি, যে যিবিলাক অলপ বেছি গুৰুতৰ হেৰি হয়, এই ধৰণৰ কেছ বা হেৰি হয়, এইবিলাকৰ কাৰণে 90 দিন লাগেই, আৰু কিছুমানত 60 দিনতো হয়। কিন্তু এইটো এটা যিহেতু এটা ডাঙৰ জুবিন গাৰ্গৰ দৰে মানুহ এজনৰ লগত কিনো ঘটিছে, এই কথাটো এটা ডাঙৰ কেছ, এটা গুৰুতৰ, ৰাইজ জড়িত হৈ আছে, গোটেইখন সাংঘাতিক ধৰণে মানুহ আৱেগিক হৈ আছে। গতিকে তেওঁলোকে হয়তো বহুত চিৰিয়াছলি লৈছে তদন্ত গোটেই ব্যৱস্থাটোৱে, গোটেই টীমটোৱে। গতিকে তেওঁলোকে 90 দিনৰ ভিতৰত তেওঁলোকে দিম বুলি কৈছে আমাক। আমি সেইটো কাৰণে আমি ধৈৰ্য ধৰিব লাগিব। আৰু মই কৰজোৰে প্ৰত্যেককে অনুৰোধ জনাওঁ, আমি এটা কথা যে আমি নিজৰ সংযম ৰাখি পেলাই আমি কাম কৰিব লাগিব, যাতে জুবিন গাৰ্গৰ আত্মাই কষ্ট নাপায়, আৰু সঠিক তদন্ত হৈ পেলাই আচল উত্তৰটো আহক, কিনো ঘটিছিল তেওঁলোকে আমাক দিবৰ কাৰণে তেওঁলোকো মানে দহৰাই আমাক সেইটো কথাই কৈছে। গতিকে মই ধৈৰ্য ধৰিছোঁ, আপোনালোকে ধৈৰ্য ধৰক, সংযম ৰক্ষা কৰক। আৰু এটা কথা, নিজৰ কাম কৰি যাওক। জুবিন গাৰ্গে সদায় কৈছিল শ্ব' মাষ্ট গ' অন, ন্যায় বিচাৰিম,
ন্যায় লাগিবই আমাক আৰু লগতে কিন্তু আমি আমাৰ নিজৰ নিৰ্ধাৰিত যি সূচী আছে আমাৰ কৰ্মসূচী আমি আগবঢ়াই নি থাকিম সংযতভাৱে সংযম ৰক্ষা কৰি শিৱসাগৰবাসীৰ উদ্যোগত বৰ্ডিং খেলপথাৰত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই ৰাইজে অংশগ্ৰহণ কৰে সৰ্বধৰ্ম প্ৰাৰ্থনাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে খুৰাক মনোজ কুমাৰ বৰঠাকুৰ বিধায়ক অখিল গগৈৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি সকলোৱে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ন্যায়ৰ দাবী উত্থাপন কৰিছে বিয়লি একেলগে ৫,০০০ লোকে পৰিৱেশন কৰিব মায়াবিনী গীতটি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা ২৯ দিনত ভৰি দিলে আৰু আজি এই ২৯ নম্বৰ দিনটোত শিৱসাগৰবাসীৰ ৰাইজৰ উদ্যোগত বৰ্ডিং খেলপথাৰত আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ প্ৰতি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে মই ভাবিছোঁ এয়া জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে আৰু জুবিন অনুৰাগী সমবেত হৈছে আৰু জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে ইয়াত মই শিৱসাগৰৰ বিধায়ক অখিল গগৈ আছে মই অখিল দাৰ পৰা প্ৰথমে ভাষ্য ল'ম দাদা আজি শিৱসাগৰৰ ৰাইজে আজি প্ৰিয় শিল্পীজন হিয়াৰ আমঠু জুবিন গাৰ্গক আজি গৌৰৱ কৰিছে আলোচনা কৰিছে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেওঁৰ ন্যায় প্ৰাপ্তিৰ কাৰণে ন্যায় সমাৱেশ আৰম্ভ কৰিব খুজিছে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে এতিয়া বৃক্ষৰোপণ কৰিবলৈ গৈ আছে লুজিত গগৈ আৰু আমাৰ চেতিয়া ফুকন দাদাই দুজন গায়কে আজি দুজন বিশিষ্ট শিল্পীয়ে বিপুল চেতিয়া ফুকন আৰু আপোনাৰ লুখিত গগৈ বৃক্ষৰোপণ কৰিব আৰু ইয়াৰ পাছতে সকলো ধৰ্ম সকলো বৰ্ণ সকলো জনগোষ্ঠীৰ পৰা এতিয়া ধৰ্মীয় অনুষ্ঠান হ'ব সৰ্বধৰ্ম সভা হ'ব আৰু তাৰ পাছতে আমি জুবিনদাৰ ন্যায় সমাৱেশ আৰু অসমৰ ২০জন বিশিষ্ট গায়ক আহিব নীল আকাশৰ পৰা আৰম্ভ কৰি সকলোৱে গীত পৰিৱেশন কৰিব চৰকাৰৰ বিচাৰত আমি সন্তুষ্ট নহয় সমগ্ৰ অসমীয়া জাতি তদন্তত অসন্তুষ্ট আৰু চৰকাৰে অভিযুক্তসকলৰ প্ৰতি অহেতুক মৰম দেখুৱাইছে বুলি আমি অনুভৱ কৰিছো গতিকে সমগ্ৰ অসমীয়া জাতি এতিয়া অসন্তুষ্ট সেইকাৰণে বাক্সাৰ ৰাইজে এনেকে প্ৰতিবাদ কৰিছে মই এই মুহূৰ্তত দাবী উত্থাপন কৰিছো দাবী জনাইছো যে চৰকাৰে ন্যায় প্ৰদানৰ কাৰণে দুটা কাম কৰিবই লাগিব নাম্বাৰ 1 যে যাতে জুবিন গাৰ্গৰ অভিযুক্তসকলে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে দায়ী বুলি অভিযুক্ত হোৱাসকলে যাতে মৃত্যুদণ্ড লাভ কৰে মৃত্যুদণ্ড গতিকে BNSSৰ 103 নম্বৰ ধাৰাৰ অধীনত মৃত্যুদণ্ড পাব লাগিব নহলে বা যাৱজ্জীৱন কাৰাদণ্ড 105 নম্বৰ ধাৰাৰ অধীনত তাৰ কাৰণে আমি এই মুহূৰ্তত দাবী উত্থাপন কৰিলো জুবিনৰ ন্যায় বিচাৰি তেজপুৰত এডল শিল্পীৰ ভাওনা তৰাজান কুমাৰ গাঁৱত জুবিনৰ সোঁৱৰণত অনুষ্ঠিত হয় এই ভাওনা সমাৰোহ অভিমন্যু বধ ভাওনা প্ৰদৰ্শন কৰে শিল্পীসকলে ভাওনাৰ প্ৰাক্ষণত সকলোৱে গালে মায়াবিনী সকলোৱে একেমুখে দাবী কৰিলে জুবিন গাৰ্গৰ ন্যায়ৰ আমাৰ শ্ৰদ্ধাৰ অসমীয়াৰ স্পন্দন অসমীয়াৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ স্মৃতিত এটা শ্ৰদ্ধাঞ্জলি দিবৰ বাবে তেজপুৰৰ ৰাইজৰ সহযোগত এয়া কাহিলীপাৰাৰ বাসগৃহত ৰাহুল গান্ধী এয়া এক্সক্লুসিভ দৃশ্য দেখুৱাইছো কাহিলীপাৰা বাসগৃহত উপস্থিত হৈছে বিমানবন্দৰৰ পৰা পুনে পুনে জুবিন ক্ষেত্ৰত উপস্থিত হয় ৰাহুল গান্ধী আৰু প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত এয়া কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ এই এপাৰ্টমেণ্টত উপস্থিত হৈছে ৰাহুল গান্ধী পিতৃক সাক্ষাৎ কৰিব পত্নী গৰিমা গাৰ্গক সাক্ষাৎ কৰিব শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিবলৈ এয়া ৰাহুল গান্ধী উপস্থিত হৈছে কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত এয়া কংগ্ৰেছৰ কেইবাগৰাকীও নেতা কেইবাগৰাকীও বিধায়ক উপস্থিত আছে APCCৰ সভাপতি গৌৰৱ গগৈ সংগ দিছে ৰাহুল গান্ধীক আৰু ইয়াৰ সৈতে সময় হৈছে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ